এই উপদেশ বাণী সকলোৰে বাবে জ্ঞাত কিন্তু এই শাক পাচলি সঁচাই উপযোগী হৈ আছেনে বজাৰৰ পৰা শাক পাচলি ক্ৰয় কৰি আনি খোৱাৰ লাগতে আপুনি 100 বাৰ ভাবক কাৰণ আপুনি খাদ্যৰ নামত খাই আছে বৰবি একাংশ ব্যৱসায়ীয়ে অধিক মুনাফা লুটাৰ বাবে খাদ্যৰ নামত ৰাসায়নিক দ্ৰব্য মিহলাই মানুহক খুৱাই আছে বৰবি যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত সঘনাই বৃদ্ধি পাই আহিছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ এয়া নগাঁও জিলাৰ ঢিঙৰ চৰাঞ্চলৰ দৃশ্য ৰ'দত মেলি দিছে শ কুইণ্টল কেঁচা বিলাহী আৰু তাৰ পিছত দৃশ্য চাওক কেঁচা বিলাহীৰ ওপৰত এয়া কি প্ৰয়োগ কৰা হৈছে কেঁচা বিলাহী পকাবলৈ কাৰ্বাইড নামৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হৈছে এই দ্ৰব্য প্ৰয়োগ কৰাৰ পিছত কেঁচা বিলাহী পকি তুলতুলীয়া হ'ব 24 ঘণ্টাৰ ভিতৰত আৰু এই বিলাহী এটা দিনত বজাৰলৈ আহিব আৰু আপুনি মই বেগ ভৰাই ঘৰলৈ আনি খাম এই বৰবি এই বিলাহী মাথো এটা উদাহৰণহে কি আলু বেঙেনা ফুলকবি বন্ধাকবি জলকীয়া আদি সকলোতেই প্ৰয়োগ কৰা হৈছে বিভিন্ন ধৰণৰ মাৰাত্মক ৰাসায়নিক জাতীয় ঔষধ যাৰ ফলস্বৰূপে এতিয়া মানুহৰ শৰীৰত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধি ক্ষতিকাৰক হ'বই কাৰ্বাইড জাতীয় বস্তুবিলাক মেক্সিমাম যদি আমাৰ মানুহৰ শৰীৰলৈ যায় তেতিয়াহ'লে নিশ্চয় আমাৰ লাংছৰ কাৰণে প্ৰব্লেম আহি যাব পাৰে এজমেটিক ট্ৰাবলছৰ কাৰণেও হৈ যাব পাৰে আৰু বস্তুবিলাক প্ৰপাৰ ড'জত নিদিয়ে খেতিয়কবিলাকে হ'ব পাৰে মই এপাতে ক'লোঁ কাৰ্বাইড আচলতে লাংছৰ প্ৰব্লেম আহি যাব পাৰে এজমেটিক ট্ৰাবল শ্বৰ্টনেছ অফ ব্ৰিথিংছ তেনেকুৱা ধৰণৰ পেটৰ প্ৰব্লেম আহিব পাৰে আপোনাৰ যদি প্ৰপাৰ পৰিমাণে ভালকৈ যদি বনোৱা নহয় ধোৱা নহয় সিদ্ধ কৰি খোৱা নহয় নিশ্চয় বেমাৰ হ'ব এইবিলাক সময় থাকোঁতেই বিভাগীয় কৰ্তৃপক্ষ চৰকাৰে এনেধৰণৰ ৰাসায়নিক ব্যৱহাৰ কৰা খাদ্য বস্তুৰ ওপৰত নিয়ন্ত্ৰণ কৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰক নহ'লে অনাগত সময় কিন্তু আমাৰ সমাজ ব্যৱস্থাটোৰ কাৰণে আমাৰ মানৱ জাতিটোৰ কাৰণে বৰ ভয়ানক বিষয় হৈ পৰিছে লখিমপুৰৰ বিহপুৰীয়াত অনুষ্ঠিত হৈছে অগপৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় নেতৃবৰ্গ কিনকিনীয়া বৰষুণৰ মাজতে অগপৰ সভাখনত উপস্থিত থাকে সহস্ৰাধিক লোক আগবঢ়াইছে আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ এক ৰিপৰ্ট লখিমপুৰৰ বিহপুৰীয়াত অনুষ্ঠিত হৈছে অগপৰ অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ আৰু সেই জাতীয় ঐক্য সমাৰোহত যোগদান কৰিবৰ কাৰণে ইতিমধ্যে অগপৰ সভাপতি অতুল বৰাকে ধৰি বহুকেইজন কেশৱ মহন্ত আৰু কেইবাজনো নেতা আহি উপস্থিত হৈছে মই পোনে পোনে সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিম অগপৰ জাতীয় ঐক্য সমাৰোহ আৰু সেই সমাৰোহত যোগদান কৰিবৰ কাৰণে ইতিমধ্যে অগপৰ সভাপতি আহি উপস্থিত হৈছে আমি পোনে পোনে কথা পতা যত্ন কৰিম আৰু সমগ্ৰ দৃশ্য দেখুৱাই থাকিবলৈ যত্ন কৰিম কি ক'ব কেনেকুৱা লাগিছে আজি যথেষ্ট মানুহৰ ভিৰ হৈছে আজি আমি যলৈকে গৈছোঁ যোৱা দিনকেইটাত য'তেই আমাৰ এনে কৰ্মী সমাৰোহ জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হৈছে অগণন লোকৰ আমি উৎসাহ দেখিছোঁ উদ্যম দেখিছোঁ সহযোগিতা দেখিছোঁ আৰু আমি উৎসাহিত হৈছোঁ অসম গণ পৰিষদ দল ফিনিক্স পক্ষীৰ দৰে আকাশলৈ এতিয়া উৰা মাৰিছে এটা কথা চৰ্চা চলিছে আমি কোনো ৰুদ্ধ কৰিব নোৱাৰে এটা কথা চৰ্চা চলিছে যে আপোনালোকক মূল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম জাতীয় পৰিষদ দলে তেওঁলোকে ইতিমধ্যে য'তে ত'তে কৈ আছে সেই কথাটো তেওঁলোকৰ প্ৰতি কি ক'ব কৈ থাকক তেওঁলোকে কৈ থাকক আপোনালোকে নিজেই দেখিছে ৰাইজৰ সহযোগ কাৰ লগত ৰাইজৰ সহযোগিতা কাৰ লগত গতিকে 21ত সেই প্ৰমাণ ওলাই যাব এটা কথা আমি দেখিছোঁ যে বিহপুৰীয়াত সাধাৰণতে আপোনালোকৰ মিত্ৰ দল বিজেপিৰ স্থিতি ক্ৰমে ইমান ভাল নহয় বুলি কোৱা হৈছে যিজন বৰ্তমান বিধায়ক তেখেতৰ ৰিপৰ্ট কাৰ্ড বেয়া হৈছে বুলি কৈছে বা যিসকলে টিকেট বিচাৰিছে তেওঁলোকৰ অৱস্থা ইমান ঠিক নহয় সেইফালৰ পৰা আজিৰ দিনটোত এনেকুৱাকৈ ক'ব পাৰি নেকি যে আপোনালোকৰ এই অগপৰ প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰা হ'ব চাওক আমি কোন সমষ্টিত ৰাজ্যখনৰ আমাৰ প্ৰাৰ্থিত্ব থাকিব বা প্ৰাৰ্থী দিম সেইটো এতিয়ালৈকে ঠিক কৰা নাই আমি ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টিলৈ গৈছোঁ বিভিন্ন প্ৰান্তত সভা সমিতি কৰিছোঁ আমি পৰ্যবেক্ষণো কৰিছোঁ ছাৰ্ভেও কৰিছোঁ গতিকে তাৰ পিছতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম আজিৰ দিনত ক'ব পৰা হ'ব নেকি যে অসমত আপোনালোকৰ কিমানজন প্ৰাৰ্থী দিয়াৰ সুযোগ পাব জিকাৰ সম্ভাৱনীয়তা য'তেই আছে আমি সেই চিটবিলাকে আশা কৰিম আৰু প্ৰাৰ্থিত্বৰ কথা ভাবিম নিতান্তই ক'ব লাগিব মই পুনৰ কৈছোঁ যে এয়া হ'ল লখিমপুৰত আহি উপস্থিত হৈছে লখিমপুৰৰ
লখিমপুৰৰ নাৰায়ণপুৰত উপস্থিত হৈছেহি অগপৰ সভাপতি অতুল বৰা লগতে কেশৱ মহন্ত উপস্থিত হৈছে আৰু নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নাৰায়ণপুৰ কলেজত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অগপৰ আজি অসম জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হৈছে আৰু এই সমাৰোহত যোগদান কৰিবকৈ আহি উপস্থিত হৈছে আৰু দেখা পোৱা গৈছে প্ৰতিকূল বতৰকো নেওচি যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হৈছে আৰু আজিৰ দিনটোত পুনৰ অগপৰ দলটোৱে টঙালি বান্ধিছে কঁকালত যে কেনেদৰে তেওঁলোকে 21ৰ নিৰ্বাচন বৈতৰণি পাৰ হ'ব ঠিক তাৰে তেওঁলোকে কুচকাৱাজ আজিৰ পৰা আৰম্ভ কৰিব। হাজোত সক্ৰিয় ৰূপত বিধায়িকা সুমন হৰিপ্ৰিয়া একেদিনাই কেইবাটাও ঠাইত 8টাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়িকা সুমন হৰিপ্ৰিয়াৰ হাজোৰ সংখ্যালঘু প্ৰধান অঞ্চল বুল্লুত বজাৰত সুমন হৰিপ্ৰিয়াৰ আগমনক লৈ উৎফুল্লিত হৈ উঠে অঞ্চলবাসী মালা পিন্ধাই ফটকা ফুটাই এক প্ৰকাৰ আবতৰীয়া দীপাৱলী পালন কৰিলে অঞ্চলবাসীয়ে কাৰণ সুমন হৰিপ্ৰিয়াৰ প্ৰচেষ্টাত 2টাকৈ পকী পথৰ অনুমোদন লাভ কৰাৰ পাছতে এই পৰিৱেশ সুমনৰ দাবী সদায় উন্নয়নৰ স্বাৰ্থতে সংখ্যালঘুৰ ৰাইজ সদায় বিজেপিৰ লগত আছে বিশেষকৈ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এটা ঘোষণাই অধিক আত্মবিশ্বাসী আৰু উৎসাহী কৰি তুলিছে বিধায়িকা সুমন হৰিপ্ৰিয়াক কিছুদিন পূৰ্বে ৰঞ্জিত দাসে কৈছিল ৰিপৰ্ট কাৰ্ড ভাল থকা বিজেপিৰ 60জন বিধায়কেহে পাব টিকট এই ঘোষণাৰ পাছতে ন ৰূপত ন উদ্যমেৰে সমষ্টিত ছুপাৰ এক্টিভ হৈ উঠিছে সুমন হৰিপ্ৰিয়া ভোগালী বিহুৰ উপহাৰ ৰাইজে ভোগালী বিহু উপহাৰ কিন্তু আমি বিহু উৎসৱ আনন্দ উৎসৱ অবতৰীয়া দেৱালী উৎসৱ পালন কৰিছোঁ আমি আজি চক এয়া কলিতাকুছি বুল্লুত চক বুলি ক'লে মানুহে আগতে ৰাতি এফালে পাৰ হ'বলৈ ভয় কৰে আজি ৰাতিয়ে 8টা বজাত বোমা ফুটাই আছোঁ এয়া আমাৰ উন্নয়নৰ জয়গান আৰু এই উন্নয়নৰ কাৰণে সম্ভৱ হৈছে আৰু এই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ গড়কাপ্তানি বিভাগৰ যিটো আমাৰ পদক্ষেপ লৈছে যিখিনি আমাৰ বিচক্ষণতাৰে কাম কৰিছে তাৰে আপুনি আজি নমুনা দেখা পাইছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ আমানত ধন বাজেয়াপ্ত হ'ব এজেপিৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত মাত্ৰ 1500 বা 2000হে ভোট লাভ কৰিব কাকপথাৰ বৰালীৰ 2টাকৈ অনুষ্ঠানৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ সমগ্ৰ বৰালী গাঁওখনক সামৰি 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় বৃহত্তৰ কাকপথাৰ অঞ্চলৰ বৰালী মধ্য ইংৰাজী বিদ্যালয় আৰু বৰালী আঞ্চলিক পূবেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তীৰ অন্তিম দিনৰ উদযাপনস্থলীত উপস্থিত হয় স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা সাংসদ প্ৰদান বৰুৱা বিধায়ক বলিন চেতিয়াকে ধৰি মন্ত্ৰীগৰাকীয়ে বৰালী মধ্য ইংৰাজী বিদ্যালয়খনৰ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে ইয়াতে এজিপিয়ে সকলোতে ইনক্লুডিং খদিয়া 1500-2000 ভোট পাব তেখেতলোকৰ প্ৰত্যেকটো সমষ্টিত আমানতৰ ধন বাজেয়াপ্ত হ'ব আৰু বিজেপি দলটো আকৌ জিকিমে তাতে অলপো চিন্তা নাই আমাৰ দলে যদি কেণ্ডিডেট দিয়ে বলিন চেতিয়া 4বাৰৰ কাৰণে ইয়াতে বিধায়ক নিৰ্বাচিত হ'ব শিলচৰত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা বিধানসভা নিৰ্বাচনৰ ৰণদংকা বিজেপিৰ সভাপতিগৰাকীৰ শিলচৰত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ নাড্ডাৰ শিলচৰৰ নিৰ্বাচনী সভাৰ পিছতে গুৱাহাটীলৈ ৰাওনা হ'ব জেপি নাড্ডা গুৱাহাটীত বিজেপিৰ শীৰ্ষ নেতাৰে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰিবলৈ বৈঠকত মিলিত হ'ব জেপি নাড্ডা এই মুহূৰ্তৰ খবৰ আমি জনাইছো শিলচৰত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা বিধানসভা নিৰ্বাচনৰ আজি ৰণদংকা বজাব শিলচৰত বিজেপিৰ সভাপতিগৰাকীয়ে শিলচৰৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে জেপি নাড্ডাই আৰু শিলচৰৰ পৰা 2021ৰ বিধানসভা নিৰ্বাচনৰ ৰণদংকা বজাব বিজেপিয়ে জেপি নাড্ডাই বিশাল কাৰ্যসূচীৰে উপস্থিত হৈছে শিলচৰত আৰু গুৱাহাটীত উপস্থিত হৈ নিশাৰ ভাগত বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আন এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী হাতে হাতে পল জাকৈ খালৈ লৈ ধেমাজিৰ ঘিনাই চাপৰিত মাছ ধৰিবলৈ লাইপুলিয়াত নামিল বহিৰাজ্যৰ এজাক যুৱক যুৱতী শীতল হ'ল মাছ ধৰি উৎফুল্লিত বহিৰাজ্যৰ যুৱক যুৱতীয়ে গালে বিহু ভোগৰ ভোগালীৰ প্ৰাক্ষণত ধেমাজিৰ ঘিনাই চাপৰিৰ লাইপুলিয়া নৈৰ পাৰত বাহৰ পাতিছে দিল্লী হাৰিয়ানা গুজৰাট মহাৰাষ্ট্ৰ ৰাজস্থানৰ গৱেষক ছাত্ৰ ছাত্ৰী অসমৰ থলুৱা সংস্কৃতিৰ অজানা কথাবোৰ স্বচক্ষে প্ৰত্যক্ষ কৰি অসমৰ গ্ৰাম্য জীৱনৰ জীৱন যাত্ৰাক পৰ্যটনৰ লগত সংপৃক্ত কৰাৰ পৰীক্ষামূলক প্ৰচেষ্টাত ব্ৰতী হৈছে ৰাজ্যৰ বহিৰাজ্যৰ এইসকল মেধাৱী ছাত্ৰ ছাত্ৰী बहुत खूबसूरत है ये जगह ऐसे वहाँ से शुरू होती है वो जो ब्रिज क्रॉस करते हैं ऐसे 2 ब्रिज क्रॉस होके जो हम पहुँचते हैं नदी के पार खूबसूरत आपने वहाँ आके देखा जी हम यहाँ पे अनहर्ड अनसीन एक इवेंट है मेरी दोस्त काव्या और दया और रितिका ने इनिशिएट किया है इसे और यहाँ पे हम ऐसे कह सकते हैं कि
नया एक्सपीरियंस और अद्भुत एक्सपीरियंस के कॉम्बिनेशन को एक्सपीरियंस करने के लिए हम यहाँ पर आए हैं। আমাৰ এই প্ৰগ্ৰেমটোৰ লগত সামঞ্জস্য ৰাখি ভোগালী বিহুৰ আগে আগে আমাৰ লগত সামঞ্জস্য ৰাখি তেওঁলোকে এটা আনচিন আনহাৰ্ড আনচিন নেদেখা নুশুনা যিবিলাক আমাৰ পৰম্পৰা এই পৰম্পৰাবিলাকৰ লগত খাপ খুৱাই এটা অনুষ্ঠান কৰাৰ কথা কৈছিলে তেওঁলোকে প্ৰায় 16 তাৰিখলৈকে থাকিব 16 তাৰিখে যাবগৈ গোটেই আমাৰ মাছ মৰা পদ্ধতিৰ পৰা আদি কৰি তেওঁলোকে নদীৰ পাৰত থাকি যিখিনি কৰিছে এইখিনি মোৰ তাৰ কাৰণে খুব ভাল লাগিছে উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী ভোগালীক আদৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্যবাসী নলবাৰীৰ চামতাটো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি চামতাৰ ৰূপিয়া বাথান গাঁওবাসীয়ে এইবাৰ কাৰেংঘৰৰ আৰ্হিত 3 মহলীয়াকৈ নিৰ্মাণ কৰিছে এটা ভেলাঘৰ বাঁহ নৰা আদিৰে সাজি উলিওৱা এই ভেলাঘৰটোতে উৰুকাৰ নিশা একেলগে আনন্দ উল্লাস কৰিব গঞাই নিৰ্মীয়মান অৱস্থাত থকা এই ভেলাঘৰটো আলোকসজ্জাৰে সজ্জিত কৰা হ'ব চাওহক আমাৰ সাংবাদিক ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট প্ৰান্তে প্ৰান্তে ভেলাঘৰ নিৰ্মাণক লৈ যি অঘোষিত প্ৰতিযোগিতা চলিছে এই অঘোষিত প্ৰতিযোগিতাত এতিয়া পিছ পৰি থকা নাই চামতাবাসীও চামতাৰ ৰূপিয়া বাথান অঞ্চলত এই বিশেষ আকৃতিৰ ভেলাঘৰটো দেখিবলৈ পোৱা গৈছে ৰূপিয়া বাথান অঞ্চলৰ যিসকল ডেকা আছে যিসকল বুঢ়া আছে ডেকা বুঢ়া সকলোৱে লগ হৈ এইবাৰ কাৰেংঘৰৰ থিম লৈ এই বিশেষ আকৃতিৰ ভেলাঘৰটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু 3 মহলীয়া কৈ এই ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আৰু এই 3 মহলীয়া ভেলাঘৰৰ গুৰিতে উৰুকাৰ নিশা সকলোৱে কটাব আৰু উৰুকাৰ নিশা সকলোৱে ভোজ ভাত খাই আনন্দ উল্লাস কৰিব যেহেতু অসমীয়াৰ যি পৰম্পৰা ভোগালী বিহুৰ উৰুকাৰ নিশা মেজিৰ ওচৰত যি ভেলাঘৰ সাজি থকাৰ যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে এতিয়া চামতাৰ এই ৰূপিয়া বাথান অঞ্চলবাসীও আৰু এই মুহূৰ্তত মই কথা পাতিবলৈ চেষ্টা কৰিম কমল আছে কমলৰ সৈতে কথা পাতিম ভোগালীৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ আৰু কিয় এই থিমটো বাছি লোৱা হ'ল মানে কি হ'ল যেহেতু যোৱা বছৰটো আপোনাৰ কোভিড-19ৰ ফলত সকলো উৎসৱ পূজা বিহু গোটেইবিলাক মানে কি অনুষ্ঠিতভাৱে পালন কৰা গৈছিল গতিকে মই সাংগঠনিক কামত শিৱসাগৰলৈ গৈছিলোঁ আৰু শিৱসাগৰত গৈ মই ভাবিলোঁ যে যেহেতু শিৱসাগৰৰ ঐতিহাসিক সমলবোৰ দেখি মই ভাবিলোঁ যে কাৰেংঘৰৰ বাকৰিৰ পৰা মই এটা মনত হেৰি ল'লোঁ যে এইবাৰ যেহেতু ভোগালী বিহু আহি আছে আৰু ভোগালী বিহু অলপ ব্যতিক্ৰম ৰূপত মানে কি চামতাবাসী ৰাইজক উপহাৰ দিম আৰু সেই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰি আমি সূৰ্যোদয় সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আজি কাৰেংঘৰৰ আৰ্হিত আমি এই মেজিঘৰটো নিৰ্মাণ কৰি উলিয়ালোঁ আৰু যোৱাৰ এতিয়া আৰু ধৰক 40টামান বাঁহৰ প্ৰয়োজন আছে কিয়নো আমাৰ বাহিৰত মেজিৰ কাম আছে বা আমি এখন শাকো বনাম লগতে ইয়াৰ কিছু কাম আছে গতিকে ধৰক 350টাৰো অধিক বাঁহ আমাৰ ইয়াত খৰচ হ'ব বাঁহ নৰা আৰু কি আমাৰ ইয়াত নৰাটো 4 বিঘা মাটিৰ বৰ্তমানৰ খৰচ হৈছে লগতে আমি 90 মিটাৰ কাপোৰৰ প্ৰয়োজন আছে যে গাঁঠিবোৰ দিবৰ কাৰণে নিশ্চয়কৈ উজনিত সততে এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায় যদিনো কিন্তু শেহতীয়াভাৱে নামনিৰ দিশেও এনেধৰণৰ যি আটক ধুনীয়া ভেলাঘৰ সজাৰ প্ৰতিযোগিতাত নামি পৰিছে আৰু চামতাটো এইবাৰ এই বিশেষ থিম লৈ ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে উল্লেখ কৰা হৈছে যে এই কাৰেংঘৰৰ থিম লৈ যি কাৰেংঘৰৰ আকৃতিত যি ভেলাঘৰ সাজি থকা হৈছে দুমহলীয়া ভেলাঘৰ এই দুমহলীয়া ভেলাঘৰৰ কাৰেংঘৰৰ আকৃতিত নিৰ্মাণ কৰি থকা হৈছে বজাৰত ৰেডিমেড মেজি কংক্ৰিটৰ মহানগৰীত মাঘ বিহু উদযাপনৰ বাবে বিশেষ পদক্ষেপ মহানগৰী নৱপ্ৰজন্মক অসমীয়াৰ ঐতিহ্য পৰম্পৰাগত মেজিৰে চিনাকি কৰাই দিয়াৰ বাবে এই বিশেষ পদক্ষেপ প্ৰাক্তন মিষ্টাৰ অসম বাবুল চেতিয়াৰ গ্ৰাহকৰ সুবিধা অনুসৰি ঘৰৰ চৌহদত অথবা চাদৰ ওপৰতো মেজি স্থাপনৰ ব্যৱস্থা কৰিছে চেতিয়াই প্ৰতিটো মেজিৰ মূল্য নিৰ্ধাৰণ কৰিছে 1000ৰ পৰা 1600 টকা কংক্ৰিটৰ মহানগৰীত ভোগালী বিহুৰ মেজি যোগানেৰে ঐতিহ্য ধৰি ৰখাৰ এই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে বাবুল চেতিয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰৰ 4টা কাৰ্যকালৰ বিধায়ক তৰুণ গগৈৰ অবৰ্তমানত আগন্তুক নিৰ্বাচনত তিতাবৰ সমষ্টিক লক্ষ্য কৰি লৈছে বিজেপি দলে ইতিমধ্যে বিজেপিয়ে তিতাবৰত জোৰদাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে তিতাবৰবাসী এইবাৰ বিজেপিক ভোট দিব বুলি মত ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বৰহুলা কলাকুঞ্জ ভৱন প্ৰাংগণত দেওবাৰে বিজেপিৰ এখন বৃহৎ দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য ৰঞ্জিত দাসৰ এই সভাত মিত্ৰদল অগপৰ কৰ্মী সমৰ্থকৰ লগতে বহু হাজাৰ দলীয় কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে
পূৰ্বে তিতাবৰৰ ৰাইজে তৰুণ গগৈকহে ভোট দিছিল কংগ্ৰেছ দলক ভোট দিয়া নাছিল বুলি মন্তব্য কৰি এইবাৰ বিজেপিৰ প্ৰাৰ্থীক ভোট দিব বুলি মত পোষণ ৰঞ্জিত দাসৰ আমি অসমবাসী ৰাইজৰ আশীৰ্বাদৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ গতিশীলতাৰ বাবে আৰু আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি সফলতা সেই সফলতাৰ আধাৰত নিশ্চিত ৰূপত আমি ভাৰতীয় জনতা পাৰ্টি প্লাছ +100+ আমি পোৱাৰ পিনে স্পৰ্শ কৰাৰ পিনে আমি গৈ আছোঁ। মই তিতাবৰবাসী ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া ইয়াতে প্ৰতিনিধিত্ব কৰিছিলে সেই সময়ত বহু মানুহে তেওঁৰ মুখলৈ চাই পেলাই ভোট প্ৰদান ভাৰতীয় জনতা পাৰ্টীক কৰা নাছিলে। তেওঁলোকে বহুত তেনেকুৱা ব্যক্তিও পাইছোঁ তেওঁলোকে হয়তো কংগ্ৰেছ নকৰে কিন্তু মাননীয় তৰুণ গগৈ ডাঙৰীয়াক ভোট প্ৰদান কৰিছিলে। এইবাৰ যিহেতু নাই গতিকে নাই যিহেতু গতিকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক যাতে তিতাবৰবাসী ৰাইজে যাতে জয়যুক্ত কৰায় কাৰণ কিয় তিতাবৰত বহু ধৰণৰ সমস্যা আছে আৰু সেই সমস্যাসমূহ সমাধান কৰিবলগীয়া হ'লে তিতাবৰৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক এজন নিৰ্বাচিত হোৱাটো নিতান্ত প্ৰয়োজন। হেঁপাহৰ ভোগালীলৈ মাজত মাথো এটা দিন বাকী ৰাজ্যত ভোগালীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উৰুকালৈ মাজত এটা দিন বাকী থকা অৱস্থাতে কৃষ্ণাইৰ ভোজমালা গাঁৱত কিছু ব্যতিক্ৰমী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা হৈছে কৰোনা বৰপেটাৰ কামান আৰু লাচিত বৰফুকনৰ ঘোঁৰাৰ প্ৰতীকী ৰূপত নৰাৰে নিৰ্মাণ কৰা হৈছে ভেলাঘৰ উৰুকা নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে সকলো আগবঢ়াইছো আমাৰ সাংবাদিক অৰূপ নাথৰ ৰিপৰ্ট জিলাৰ যে কৃষ্ণাই নিকটৱৰ্তী ভোজমালা অঞ্চল আছে এই ভোজমালা অঞ্চলতো দেখিবলৈ পোৱা গৈছে ভোগালীক লৈ ব্যাপক উৎসাহ উদ্দীপনা তেখেতসকলে সাজি উলিয়াইছে মোৰ সতীৰ্থক যদি দেখুৱাবৰ কাৰণে সম্ভৱ হয় সেই দৃশ্য মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতসকলে সাজি উলিয়াইছে ইয়াতে কেইবাটাও আচলতে ভেলাঘৰৰ লেখীয়াকৈ আচলতে কেইটাবাও প্ৰতীকী আচলতে কৰোনাৰ যি প্ৰতীকী আছে সেয়া প্ৰতীকী তেখেতসকলে সাজি উলিওৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে যি বৰটোপ সেয়াও সাজি উলিয়াইছে লগতে লাচিতে যি ঘোঁৰা ব্যৱহাৰ কৰিছিলে আৰু লাচিতে ব্যৱহাৰ কৰা ঘোঁৰাটো তেখেতসকলে ইয়াতে ব্যৱহাৰ কৰিছে আৰু এই যিটো থিম আচলতে তেখেতসকলে লৈছে ভেলাঘৰক লৈ এটা বাৰ্তা আচলতে অসমবাসীক প্ৰেৰণ কৰিব তেখেতসকলে বিচাৰিছে ভোগালীৰ সমান্তৰালভাৱে এটা বাৰ্তা অসমবাসীলৈ প্ৰেৰণ কৰিব বিচাৰিছে তেখেতসকলে গতিকে এই বাৰ্তানো কি আচলতে তেখেতসকলৰ পৰাই জানিবৰ কাৰণে আমি চেষ্টা কৰিম যিহেতু ভেলাঘৰ নিৰ্মাণৰ অঘোষিত এক প্ৰতিযোগিতা চলিছে সমগ্ৰ ৰাজ্যতে কিন্তু আপোনালোকৰ কিছু ব্যতিক্ৰম দেখিবলৈ পাইছোঁ কি বাৰ্তা দিব বিচাৰিছে অসমবাসী আমাৰ প্ৰতি বছৰে আমাৰ এই ভেলাঘৰ নিৰ্মাণ কৰা হয় এইবুলি আমি অসমৰ সাম্প্ৰতিক পৰিস্থিতি পৃথিৱীৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আমি কৰোনা গোটেই বিশ্বৰ মানে এক ত্ৰাসৰ সৃষ্টি কৰিছে সেই কৰোনাক এক অপশক্তি এই অপশক্তি আমাৰ অসমৰ যি অপশক্তি তাৰ লগত সংগতি ৰাখি এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছোঁ কি ক'ব আচলতে প্ৰথমতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকৰ লগতে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত যি লাচিত বৰফুকন কামান লগতে কৰোনা ভাইৰাছৰ যিটো প্ৰতিকৃতি নিৰ্মাণ কৰিছে তাৰ বাবে আমাৰ ভাল লাগিছে ইয়াৰ বাবে আমাৰ গাঁৱৰ সকলো মানুহে যথেষ্টখিনি কষ্ট কৰিছে কৰোনা ভাইৰাছৰ প্ৰতিকৃতিটো জ্বলাই দিয়াৰ উদ্দেশ্য এইটোৱে যে আমাৰ দেশত কৰোনা ত্ৰাসৰ লগতে যি দুৰ্নীতি ব্যভিচাৰ হৈ আছে সেইবোৰ যাতে নিশেষ হয় তাকে কামনা কৰিছোঁ ধন্যবাদ আচলতে উৰুকাৰ পিছদিনাখন আচলতে আমি যেতিয়া মেজি জুই লগাম বা আমি যেতিয়া মেজি পুৱাম তেতিয়া সেইদিনাখন যিটো কৰোনা ভাইৰাছৰ প্ৰতীকী ৰূপত তেখেতসকলে সজাই পৰাই তুলিছে সেইটো সেইদিনাখনে পূৰা দিয়া হ'ব আৰু সেইদিনাই আচলতে সংকল্প ল'ব সকলে যাতে কৰোনা মহামাৰী আমাৰ মাজৰ পৰা আঁতৰি যাওক কৰোনা শেষ হওক আৰু এনেকুৱা মহামাৰী আমাৰ মাজলৈ কাহানিও নাহক এই আচলতে মূল উদ্দেশ্য লৈ ভোগালীলৈ তেখেতসকলে সাজু হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণাৰ এই যি ভোজমালা অঞ্চল আছে ভোজমালা গাঁও আছে ইয়াতো কিছু ব্যতিক্ৰম ধৰণে এনেধৰণে ভোগালীক আদৰৰ যি প্ৰস্তুতি তেখেতসকলে কৰা দেখিবলৈ আৰু ইফালে ভোগালীক আদৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ হেঙেৰাবাৰীতো নৌকা সদৃশ ভেলাঘৰ নিৰ্মাণ কৰা হৈছে বিহুক লৈ সমগ্ৰ অসমৰ লগতে হেঙেৰাবাৰী নৱনগৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে নাৱৰ আৰ্হিত নৰাৰে ভেলাঘৰ নিৰ্মাণ কৰা হৈছে এয়া হেঙেৰাবাৰী নৱনগৰৰ দৃশ্য সকলোৱে উৎফুল্লিত হৈ উঠিছে এই ভেলাঘৰ নিৰ্মাণ কৰি আৰু উৰুকা নিশা লগে ভাগে এসাঁজ খাবলৈ চলাইছে অঞ্চলটোৰ লোকসকলে প্ৰস্তুতি এয়াৰ ইণ্ডিয়াৰ মহিলা পাইলটৰ এটা দলে পুনৰ এবাৰ ৰচিলে ইতিহাস মহিলা পাইলটৰ দলটোৱে অতিক্ৰম কৰিলে উত্তৰ মেৰুৰ ওপৰেৰে বিশ্বৰ আটাইতকৈ দীঘলীয়া বিমান পথ
এই মহিলা পাইলটৰ দলটোৱে ছান ফ্ৰান্সিস্কোৰ পৰা 16,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি উপস্থিত হয় বেংগালুৰুত 16,000 কিলোমিটাৰৰ দূৰত্বৰ এই যাত্ৰাৰ নেতৃত্ব লয় কেপ্টেইন জয়া আগৰৱালে এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা জাৰি কৰা বিজ্ঞপ্তিত প্ৰকাশ এই খবৰ এই যাত্ৰাৰ নেতৃত্ব দিয়া কেপ্টেইন জয়াই 2013ত বয়িং 777 বিমান উৰুৱাইছিল আৰু সেই সময়ত এই বিমান উৰুৱা আটাইতকৈ যুৱ মহিলা পাইলট আছিল জয়া যাৰ ফলত এইবাৰ জয়াক দিয়া হৈছিল এই ডাঙৰ দায়িত্ব সফলতাৰে এই দীঘলীয়া যাত্ৰা শেষ কৰি কেপ্টেইন জয়াৰ মন্তব্য সমগ্ৰ বিশ্বৰ অধিকাংশ লোকৰে জীৱনত উত্তৰ মেৰু দেখাৰ সৌভাগ্য নহয় মই সঁচাকৈয়ে নিজকে সৌভাগ্যশালী বুলি ভাবোঁ